तू मेरे से प्यार करती है या नहीं करती, ये बता दे तू बस। এইটো ফেক্টৰী আৰু এই মালিক ইয়ে। আমি এতিয়া মাজুলী যাম, মাজুলী মানে গোটেই আপাৰ আছাম যাম, সেইটো কাৰণে আমি এতিয়া ৰেডি হৈ আছোঁ। এইকেইটা আহিল আমাৰ এতিয়া গুৱাহাটীৰ পৰা, আমি তিনিটাই মিলি কিনে মাজুলী, শিৱসাগৰ, তিনিচুকীয়া, টিলিঙামন্দি গোটাই ঘূৰিম এতিয়া। এইকেইটা খাই আছে, এইকেইটা দৈত্য, এইকেইটা ভালকৈ খাওঁ নাই, প্লেটখন ৰুব অলপ পাছত। ভিডিঅ'টো আছে কাৰণে, ভিডিঅ'কেইটা আছে কাৰণে খাৱা নাই, ভিডিঅ'টো অফ কৰাৰ লগে লগে দৈত্য পৰা দিব একদম। দে 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 খা খা, তাৰ লাজ লাগছে, সি মিঠাইটো খাব, সি বেলেগ একো নাখায়, সি মিঠাই খাব, একো নাই। লেটছ গ'। এখন নতুনখন জুবিনদাৰ ব্ৰিজখন চাব লাগিছিলে। ক'ত আছিল বিশ্বনাথ? এইটো আহিলো আগতো আহোঁতে চাম চাই যাম, সেইকাৰণে দাম হে এপাক। আমি এতিয়া এনেকৈ আহি কাজিৰঙা পালোঁ। আমি এতিয়া আজি চাওঁ, ৰাতি যোৰহাটত থাকোঁ নে শিৱসাগৰত থাকোঁ চাওঁ। যদি পাৰোঁ শিৱসাগৰলৈ যাম, কাৰণ তিনিচুকীয়া যাম আমি কাইলৈ পুৱা, বহুত দূৰ হয়। কিমান দূৰ পাৰোঁ আগবাঢ়িব চাওঁ এতিয়া। এতিয়া আমি টাৰ্গেট যোৰহাট আছিলে, এতিয়া বৰ্তমান আমি চালোঁ টিলিঙা মন্দিৰলৈ বহুতখিনি দূৰ আছে, গতিকে আমি ৰাতিপুৱা টিলিঙা মন্দিৰ দৰ্শন কৰিম বুলি ভাবিছোঁ। গতিকে আমি এতিয়া আপ টু শিৱসাগৰ ভাবি আছোঁ, চাওঁ কি হয় নে কি বছ। নহ'লে বহুত দেৰি হৈ যাব ন, নহ'লে কালি মানে টাইম আছে আমাৰ, কালিলৈ আমাৰ টাইম বুলি আমাৰ একো নিৰ্ধাৰিত নাই বাৰু, হ'লেও ৰাতিপুৱা ভাগত মন্দিৰ দৰ্শন কৰিব পালে মনটো দিনটো শান্তি লাগে। তো আমি ৰাতিপুৱা বুলি নহয়, 9টা 10টা 11টা 12টাৰ আগত যদি আমি মন্দিৰটো দৰ্শন কৰিব পাৰোঁ হৈ যাব। আৰু যদি আমি আজি শিৱসাগৰলৈ আগবঢ়াই থ'ব পাৰোঁ তেনেহ'লে আমি কালি হৈ যাব টিলিঙা মন্দিৰৰ পৰা আমি আহোঁতে শিৱসাগৰত সোমাই কিনে ৰংঘৰ কাৰেংঘৰ এনেকৈ এইবিলাক চাই আহিম ন। আপোনালোকে হেৰি কৰিবচোন, কমেণ্ট কৰিবচোন শিৱসাগৰত ক'ত ক'ত হোটেল আছে ভাল। এতিয়া কমেণ্ট কৰালে ভিডিঅ' আপলোডে নাযাব দেখোন। অ'কে। আচ্ছা, আমি এতিয়া গোলাঘাট কিমান 37, যোৰহাট, ডিমাপুৰ, যোৰহাট আৰু 53 আছে। এনেকৈ আহি আমি পালোঁ ফাইনেলি আপোনাৰ দেৰগাঁও বালিজান, য'ত আপোনাৰ বাছ আৰু ট্ৰাক এখনৰ এক্সিডেণ্ট হৈছিলে, আপোনাৰ 2024 চনত আছিলে নেকি। টিলিঙা মন্দিৰ গৈ আছিলে এখন গাঁৱৰ পৰা, দেৰগাঁও এখন গাঁৱৰ পৰা গৈ আছিলে। এই কয়লাৱতী এখন ট্ৰাক আছিলে আপোনাৰ, ট্ৰাকখন আৰু পুৱা সময়ত ৰাতি হৈছিলে এক্সিডেণ্টটো। ঘন কুঁৱলীৰ কাৰণে হোৱা বুলি কয় কিছুমানে ট্ৰাক ড্ৰাইভাৰটো ভুল বুলি কৈছে। চিতাতে নিহত হৈছিলে আপোনাৰ 10জনকৈ লোক সিদিনা। কি ভয়ংকৰ এক্সিডেণ্ট আছিলে চাওকচোন, বাছখনৰ অৱস্থাই নাই একেবাৰে। কাৰোবাৰ কাপোৰ এতিয়াও পৰি আছে, এইটো টোল গেট, দেৰগাঁও টোল গেট, ইয়াৰ ওচৰতে এইখন তাকে মাৰিছিলে। কাৰোবাৰ এখন চুৰ আছিল।
পুৰা এটা ঠাইত জ্বলি গৈছে কাৰোবাৰ এইবিলাক কাপোৰ আছে কাৰোবাৰ কাপোৰ এতিয়াও অৱস্থা বহুত স্পীডত মাৰিছে চিধা এনেকৈ আহি আমি ফাইনেলি আৰু শিৱসাগৰ পাম আৰু বেছি নাই 25 কিলোমিটাৰ আছে শিৱসাগৰলৈ আজি ৰাতিটো শিৱসাগৰতে থাকি দিম বুলি ভাবিছোঁ ৰাতিপুৱা আমি আকৌ টিলিঙা মন্দিৰলৈ যাম এয়া শিৱসাগৰ পাম আৰু 25 কিলোমিটাৰ আমি এতিয়া আজি আহি পালোঁহি আমি শিৱসাগৰ এতিয়া আমি শিৱসাগৰত আজি ৰাতি থাকিম হোটেল ৰুমত যাই আছোঁ কেইটা বাজিছে বাইদেউ 11টা আমি শিৱসাগৰ এতিয়া হোটেল ৰুমত যাই আছোঁ হোটেল এখন বুক কৰিছোঁ হোটেল এখন নহয় দেই ৰুম এটা এইফালে আমাৰ হোটেলখন এইটো হয় নামটো দেখাই দি আছোঁ নাম এইকেইটা এইখন কি নাম আছে বিজি পেলেচ লাগে ইয়াতে এনেকুৱা এইখনে আমাৰ হোটেল আজি শিৱসাগৰত আজি ৰাতিটো ইয়াতে থাকি আমি কালি পুৱাই টিলিঙা মন্দিৰ যাম এতিয়া আমি হোটেলত বেগকেইটা থৈ খাবলৈ ওলাই আহিলোঁ শিৱসাগৰলৈ বুলি ইনা চাইকান বেয়া দবাব এতিয়া এইজন যে আছে ইয়াৰ ঘৰ শিৱসাগৰতে হয় আমাৰে লগৰ হয় চিনাকি হয় ইয়াৰ শিৱসাগৰতে ইও আহিল আমাৰ লগতে ৰুমটো দেখাই দিলা হোটেলটো ইয়ে বুক কৰি দিছে আমাক ভাল লাগছে আকৌ কিবা এটা হাৰ্ট চেপত বনাই দিছে এইটো আমাৰ ৰুম এইটো বিচনা আৰু বেছি আমি আজি ইয়াতে থাকিম The next day. গুড মৰ্ণিং ফ্ৰম শিৱসাগৰ মাছ কেইটা উঠিছা তই মই উঠিলোঁ ৰাতিপুৱা উঠিলোঁ উঠি কিনে গা চা ধুলোঁ ইহঁতে গায়ে ধোৱা নাই মই বাৰু ঘুমাই উঠি নাই মই সদায় অলপ দেৰি হয় বাৰু আমি উঠি আমি ক'ত যাম প্ৰথম বছ কিবা এটা ক'ত যাম প্ৰথমে আমি যাম এতিয়া শিৱদৌল শিৱদৌলৰ পৰা অলপ পূজা চূজা কৰি তাৰপিছত যাম আমি শিৱদৌলৰ ওচৰতে হোটেলখন লৈছোঁ ন কিমান হ'ব 50 মিটাৰ 50 মিটাৰ্ছ এৰাউণ্ড তাৰপিছত আৰু এটা আমাৰ ইয়াক চাওক গাইজ ই কি কৰিছে জানেনে ই হাফপেণ্ট আনিব পাহৰিছে এই পেণ্টৰ হিচাপ কৰি আছে এই গা পা ধোৱা চিষ্টেম নাই পানী ছিটাব এতিয়া অলপ আমি তাত টিলিঙা মন্দিৰ যাম শেষ নহয় আছে আমি ৰুম চেক আউট কৰি কিনে ওলালোঁ মৌচমটো চাওক আজি বতৰটো কিমান ধুনীয়া না ৱে বতৰ বে বছ কি ধুনীয়া বে এতিয়া 9টা বাজিলে বৰষুণ ইয়াত তামাম তিনিচুকীয়া কিবা এটা ভাল লাগিছে পৰিৱেশটো পুৰা 9টা বাজিলে আমি এতিয়া ইয়াৰ শিৱসাগৰ পৰা ওলাইছোঁ বৰষুণ দি আছে চাওক আপোনালোকে এনেকৈ আমি তিনিচুকীয়ালৈ বুলি যাই আছোঁ এতিয়া বৰ্তমান 20 কিলোমিটাৰ তিনিচুকীয়া 20 কিলোমিটাৰ এৰ'প্লেন নামিছিল না নহয় নেকি মৰাণৰ ৰাস্তাত আচ্ছা ইয়াতে প্লেন নামিছিলে বিমান যে নামিছিলে ইয়াতে হয় এইখন পথাৰত মিটিং আছিলে নাজানো বাৰু বৰ বিশেষ কি বৰষুণ দিছে ৰে একো দেখা নাই ৰাস্তা আগত বতাহ মাৰি আছে না চাওক ইমান বৰষুণ বাপৰে বাপ আমাক বৰষুণ দিছে চিগনেল লাইট জ্বলাই দিছে বহুত বহল আছে ৰাস্তাটো প্লেন নামাৰ ৰাস্তাটো না নাই এনেকৈ আহি আমি এতিয়া ডিব্ৰুগড় জগন্নাথ মন্দিৰত সোমালোঁ ভাইটি
জগন্নাথ মন্দির ডিব্রুগড় এই খালি চেনি এনেকৈ আমি চাহ বাগানৰ মাজে মাজে আহি ফাইনেলি আমি এতিয়া আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ এইটো টিলিঙা মন্দিৰ ফাইনেলি আমি বহুত আশা কৰি অহা মন্দিৰটো পাই গ'লোঁ কৃষ্ণ মোৰ টেঙি চাবা আৰু এনেকৈ আমি টিলিঙা মন্দিৰত চাকি বন্তি জ্বলাই আমি আহিলোঁ এতিয়া শদিয়া ফালে ধলা শদিয়া ব্ৰিজ এনেকৈ আমি শদিয়া টাউনৰ পৰা আকৌ ৰিটাৰ্ণ হ'ম কিজানি আজি আমি ডিব্ৰুগড়ত থাকোঁ নেকি চাওঁ কি হয় কিমান পাৰোঁ এয়া আমি এতিয়া অসমৰ লাষ্ট পইণ্ট শদিয়া পালোঁ আহি ইয়াৰ পৰা এতিয়া আমি ক'ত যাম নিজে নাজানো ধলা ব্ৰিজখন পাৰ হ'লোঁ ধলা বগীবিল ব্ৰিজখন পাৰ হৈ এতিয়া আমি শদিয়াৰ ফালে গৈ আছোঁ মানে এইফালে কি আছে আমি বৰ বিশেষ নাজানো অহা নাই যিহেতু শদিয়া পাৰ হৈ কিনে আমি নাযাওঁ আমি মানে শদিয়াৰ পৰা ৰিটাৰ্ণ হ'ম এতিয়া মেইন শদিয়া টাউনলৈ গৈ আছোঁ আমি শদিয়া টাউনৰ পৰা আমি ৰিটাৰ্ণ হ'ম ডিব্ৰুগড় ফালে ন বছ আজি ডিব্ৰুগড়ত থাকিম ডিব্ৰুগড় থাকিম ন ডিব্ৰুগড়ৰ পৰা আমি কাইলৈ ৰাতিপুৱা শিৱসাগৰ যাম আৰ্লি মৰ্ণিং শিৱসাগৰ যাম শিৱসাগৰত দিনটো কটাই কিনে আমি ইভিনিং যাম যোৰহাটৰ পৰা আমি যোৰহাটত যদি পাৰোঁ ৰাতি থাকি কিনে যদি পাৰোঁ হৈ কিনে মাজুলী গুচি যাম মাজুলী ৰাতিটো থাকি নেক্সট টাইমে কটাই কিনে একদম শদিয়াৰ ফালে আহিছোঁ শদিয়া ব্ৰিজখন পাৰ হৈ মোটামুটি 5-6 কিলোমিটাৰমান মানুহৰ আছে নগাঁও পাৰ হৈয়ে পোৱা নাই বাৰু মই যি এইবিলাক আহিছোঁ শদিয়ালৈ মই আহিছোঁ ইয়াৰ কথাটো হ'ল আমি যাম কৰি এবাৰ শদিয়া টাউনলৈ যাওঁ নেকি শদিয়া টাউনৰ পৰা চাই কিনে টাউনখন চাই কিনে আমি ৰিটাৰ্ণ ৰাতি হ'ল এতিয়া 7টামান বাজিলে নেকি কেইটা বাজিছে 6টা পূৰা 6টা বাজিছে এইফালে 6টা বজাতে উঠি লৈ যায় আমাৰ ফালে এইখিনি টাইমত জোন ওলাই থাকে মানে বেলি ওলাই থাকে এতিয়া টাইম হৈছে আপোনাৰ 11:38 আমি আহি আছোঁ শিৱসাগৰ মেপ চাই আহিছোঁ কি ৰাস্তা দি লৈছে আমি নিজে গম নাপাওঁ আমি ডিব্ৰুগড়ত থাকিম বুলি ভাবিছিলোঁ ডিব্ৰুগড়ত থাকিলে টাইমটো নিমিলে সেইকাৰণে আমি এতিয়া শিৱসাগৰ গৈ আছোঁ এয়া আহি থাকোঁতে ৰাস্তাত এতিয়া শিমলুগুৰি পালোঁ আমি তাতে বিহু হৈ আছে আমি এতিয়া বিহু প্ৰগ্ৰেম চাই অলপ গুচি যাম আৰু ৰাতি 1টা বাজিল মোটামুটি এতিয়া
day. শিৱসাগৰত আমি চাংঘৰ বুক কৰিছিলোঁ এটা, তাতে থাকিলোঁ, ভিডিঅ' বনোৱা নহ'ল। এতিয়া আমি ডাইৰেক্ট কাৰেংঘৰ চাব আহিছোঁ। ৰাতিপুৱা গা পা ধুই ইয়াৰ কাৰেংঘৰত আহিছিলোঁ আমি। প্ৰথম কাৰেংঘৰ চাওঁ, তাৰপিছত আমি ৰংঘৰ হৈ শিৱদৌল হৈ আমি যোৰহাট গুচি যাম। আহোম ৰজাৰ এই চাব আহিছে কাৰেংঘৰ। লৈ আহিছোঁ এই চলিকেইটা, আমাৰ এই চলিকেইটাক লৈ আহিছোঁ। আহিলোঁ চাবলৈ প্ৰথমবাৰ। কি চাই আছা তই? অঁ, কি মেটেৰিয়েল ইউজ কৰিছে এইটোত? কিমান বছৰ আগৰ হে বছ? আমিও মৰি যাম, এইবিলাক বস্তু থাকি যাব বছ। আছা আমি ক'ত আছোঁ? একদম টপ মহলা। কি এইটো কি লিখা আছে? কি লিখা আছে এইটো? এইকেইটা উল্টা আছে। আহোম AHOM আহোম আহোম ৰজা ৰজা কি লিখা আছে? পেলেচ। আমাৰ চলিকেইটাক লৈ গৈছোঁ কাৰেংঘৰ দেখাবলৈ। ৱাও ৱাও, ভাল লাগিছে কিবা এটা। আমি কাৰেংঘৰ চাই এতিয়া ডাইৰেক্ট এনেকৈ এতিয়া ৰংঘৰ পালোঁ আহি। এয়া আমি ৰংঘৰত আহিলোঁ এতিয়া। এয়া চিপাই টিকেট কাটি আছে। টিকেট বেছি নহয়, 20 টকা ইণ্ডিয়ানৰ কাৰণে, ফৰেনাৰ হ'লে অলপ বেছি হয়। তাৰপিছত এতিয়া আমি এয়া ৰংঘৰৰ ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ। এইটো ৰংঘৰত এনেকৈ আমি থাকি আমি এতিয়া শিৱদৌল যাম। এয়া চাওঁ ৰংঘৰ। শিৱদৌলত পূজা কৰি আমি ক'ত যাওঁ চাই থাকক। এয়া আমি এতিয়া ৰংঘৰ আহিলোঁ। ইয়াৰ পাছত আমি যাম ক'ত শিৱা? কিবা এটা ক। এতিয়া আমি ইয়াৰ পিছত যাম এতিয়া শিৱদৌল। ই নিজে নাজানে। শিৱদৌল যাম, তাৰপাছত আমি যোৰহাট নিমাতী ঘাট হৈ ক'ত যাম? মাজুলী। লেটছ গ'। এইটো চাই কিনে আমি যাই আছোঁ এতিয়া। লগ পাম আকৌ আমি এইবাৰ শিৱদৌলত। ফাইনেলি আমি পালোঁ শিৱদৌল। শিৱদৌল পালোঁ। এতিয়া টাইমিং চাই ল, সেই টাইম মিলাই কিনে আহিলে হ'ল। আমি শিৱদৌলত যাই আছোঁ। এনেকৈ আমি চাকি বন্তি লৈ ল'লোঁ। শিৱদৌলৰ ভিতৰলৈ গৈ আছোঁ চাকি বন্তি লৈ। ইয়াতে পূজা কৰি আমি যোৰহাট গুচি যাম। তলাতল ঘৰত সোমাম, আকৌ সোমাই কিনে যোৰহাট গুচি যাম। আহিছোঁ তলাতল ঘৰ। আমি আহিছোঁ। ৰঙালী বিহু হৈ গ'ল নেকি? হৈ গ'ল ন? এই বিহু তেতিয়া হৈছে ইয়াত 15-16 অঁ 25 এপ্ৰিল। অঁ এতিয়া হৈছে। এইফালে যায় এইকেইটা চলিকেইটা লৈ আহিছে মই দেখাবলৈ। একো নাজানে, ৰাস্তাত বেছি বাহঁতল দেখাবলৈ ভয় খায় ইয়াতে। এয়া আমি তলাতল ঘৰ পালোঁহি এতিয়া। ইয়াতে এতিয়া আমি তলাতল ঘৰ চাই কিনে আমি যোৰহাট গুচি যাম ডাইৰেক্ট নিমাতী ঘাট, তাৰপৰা আমি মাজুলী যাম। কি বা এইকেইটা মানে এইফালে লিখি থৈ দিব লাগে। তলাতল ঘৰ, ৱাও। এইবিলাক এতিয়াও বেয়া হোৱা নাই। কি আছে এইবিলাক? কিহেদি বনাইছিলে ৰাজিবা?
এতিয়াও মজবুত হৈ আছে চা না ভাল বাপৰে শ বছৰ হ'ল আৰু শ বছৰ যাব তলাতল ঘৰৰ পৰা ওলাই আমি এতিয়া যোৰহাট গৈ আছোঁ নিমাতী ফাইনেলি আমি গৈ আছোঁ মাজুলী বহুত এক্সাইটেড হৈ আছোঁ এতিয়া আমি এতিয়া ইয়াত উঠাই লৈছোঁ লাজ লৈছে আকৌ বহুত লাজ লৈছে তেতিয়া আমি মাজুলী যাই আছোঁ নিমাতী ঘাটলৈ আমি এতিয়া গাড়ী পাৰ্কিং কৰি ল'লোঁ ইয়াতে এইখন পেৰিতে যাম আমি এতিয়া নিমাতী ঘাটৰ পৰা আমি আফলামুখ মাজুলী আফলামুখ হ'লে কিবা এটা কওঁ এয়া কেনেকুৱা ফিলিংছ কেনেকুৱা ফাৰ্ষ্ট টাইম মাজুলী নে মাজুলী যাই আছোঁ বতৰটো বহুত ধুনীয়া আজি মাজুলী এজনী ছোৱালী লাগে অঁ কি লাগে তোক কি লাগে কি লাগে কি লাগে তোক কি লাগে মাজুলী এজনী ছোৱালী লাগে বোলে বাকী কেইজনী তই আনিবি হা এজনী বোৱাৰী ইয়াক এজনী বোৱাৰী লাগে তোক এজনী ছোৱালী লাগে ইয়াক কি লাগে কি লাগে সৰু কি ভাবি আছে পাইলট কেনেকৈ হওঁ খুব সুধি যাই আছে হা এই ভালো ক্লাছ লাগছে নেকি তো ফাইনেলি আমি biggest biggest island in the world okay মাজুলী ফালে মাজুলী ৰাস্তাত আছোঁ আমি এতিয়া বহুত এক্সাইটেড মাজুলী আহিম বুলি ভাবিছে অ' বিয়া 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 অ' বিয়া খোজকাঢ়ি যাওঁ বোলে আমি ইয়াতে মাজুলী ঘূৰিম বুলি আহিছোঁ হা ই কিন্তু এজনী ছোৱালী নিম বুলি আহিছে লাজ লাগছে ইয়াৰ ছোৱালীবিলাক মানে লাজ লাগছে মাজুলীত আমি প্ৰথম আউনীআটী সত্ৰ আহিলোঁ আউনীআটী সত্ৰত আমি দৰ্শন কৰি আমি যাম এতিয়া ক'ত যাম আমি নিজে নাজানো চাওঁ গুগলত চাই কিনে য'ত পাই আমি এতিয়া এনেকৈ যাই আছোঁ সেইকেইটা মলীয়া মলিকা আছে এনেই আছে এইকেইটা কি লাগিব মুখা শিল্প আউনীআটী সত্ৰৰ ভিতৰত আমি গ'ল একদম লাইটটো অফ কৰিছে আমাক কমপ্লেইন দিছে এতিয়া আমি আউনীআটীত আছোঁ সত্ৰৰ ভিতৰত অঁ ভাওনা হয় সেইকাৰণে এইকেইটা কেনেকৈ থৈছে এইবিলাক ইয়াতে আপোনাৰ সত্ৰাধিকাৰীকেইটা বহে নাজানো দেই বহুত বিশেষ এডাল তুলসী গছ ধুনীয়া কৈছে বাপৰে ইমান ডাঙৰ কি লিখা আছে লাই খুটা 1743 দাদা চন্দ্ৰকান্তে সিঙৰ দিনত আউনীআটী সত্ৰ দশমত তুলসী গছ এটা চাওকচোন কাৰ্পেটটো ধুনীয়া হৈ আছে সত্ৰৰ পৰা ওলাই আমি এয়া চামগুৰি আহিলোঁ মাজুলী চামগুৰি মুখা শিল্প চাবলৈ
চাওক এখেতে বনাই আছে এয়া হয় আপুনি কি মুখা বনাই আছে কিহৰ মুখা এখন অঁ আৰু আছেনে ভিতৰত চাব পাৰিনে অয়া আপুনি অঁ 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 গৈছিলে নেকি অঁ আচ্ছা অঁ এইবিলাক চব বাঁহেদি বনোৱা হয় এয়া বাঁহ আছে ইয়াতে এইবোৰ ভিতৰত হ'ব বাঁহ सब बाहर जाता ना तू मेरे से प्यार करती है या नहीं करती ये बता दे तू बस नहीं मैं तेरे से लास्ट बार पूछ रहा हूँ तेरा मेरे से प्यार है या नहीं है The next day. ओए ओए मोबाइल टी देखा पाइছে কেটা বাজে চাইছ না গম পাইছ না ওঠ ওঠ ওই ইয়াতো মোবাইল টিপি আছে ওঠ এটা আমি যাবা আছো মাজুলীৰ পৰা যোৰহাট যাম যোৰহাটৰ পৰা আমি যাম তললৈ মানে আমি জুবিনদাৰ দলংখন চাব যাম লাষ্ট শ্বুটিং য'ত কৰিছিল ৰৈ ৰৈ বিনালে কিবা এটা কৈছে তই কি কৈছা বাই বাই মাজুলী বাকী বাই বাই ভাল লাগিল ৰুমটো বহুত ভাল কিন্তু সঁচাকৈ বহুত ধুনীয়া ৰুম দিছে আমাক অঁ মজা কৈছা অঁ সঁচা কথা ৰুম অঁ 2 BHK বাহিৰ ভিউটো দেখা দে এইটো মস্ত বিল্ডিং বুলি ক'ব লাগিব ইয়াতে আছিলে আমি আমাৰ ৰুম আছিলে বাইদেউতে আছে বাবা এইটো আমাৰ ৰুম আছিলে আমি এতিয়া ওলাই আছো এইকেইটা বাই বাই মাজুলী বাই গ'লো না মাজুলী বাই বাই ৱেলকাম টু যোৰহাট যোৰহাটত থকা আহিব নাপায় কেক বনাওঁতে বিস্কুট কাটোঁতে ইয়াৰ দিন গৈছে আমাৰ লগত যে গৈছিলে মাজুলীৰ ল'ৰাজন সি আমাৰ ঘৰৰ কাষৰে হয় সি যোৰহাটত এইটো বেকাৰীত কাম কৰে ই মানে আমাক দেখাই আছে ক'ত কি বনায় কি নবনায় সি ইয়াতে বেকাৰীত ইয়াতে কাম কৰে ইয়াক লৈ গৈছিলোঁ আকৌ যোৰহাটত নমাই কিনে আমি ঘৰ গুচি আহিলোঁ চাই থাকক আপোনালোক তই এইটো কোনে বনায় তই বনা ইয়াৰে এইটো একচুৱেলি এইটো ফেক্টৰী আৰু এই মালিক ইয়ে ইয়ে গোটাই ইয়াৰ হয় না বিস্কুট আৰু নাখাওঁ অঁ বোলা হা মিচিঙত দি দিলে হৈ যাব আচ্ছা আচ্ছা অ'কে আৰু বাকী পপ বনাই আছে এইবিলাক ক'ত পপ আৰু কি পপ সেয়া খাই যাবি খাওঁ সেয়া পপ খাবি নেকি পপ খাবি নাখাওঁ বাবা কেনে আহিছে মই ফোন কৰিব তাক আমি তাতে ফেক্টৰীত নমাই কিনে আমি এতিয়া আহিলোঁ যোৰহাট ইয়াৰ লাচিত মৈদাম ইয়াতে আমি অকণমান টাইম কটাই ডাইৰেক্ট ঘৰ মই হ'ম আৰু